কষ্টবিলাক যদি কাগজ হ'লহেঁতেন তেন্তে সদায় ছিঙি ছিঙি জ্বলাই পেলালোহেঁতেন। কিন্তু কষ্টবোৰ নিজেই জুই, সেয়ে কাগজে আমাকহে জ্বলায়। নীৰৱতাই হ'ল দুখৰ আন এটা ভাষা। পৃথিৱীৰ সকলোতকৈ সুন্দৰ বস্তুটো চোৱা নাযায়, কেৱল অনুভৱহে কৰা যায়। হৃদয়ত আহত স্মৃতি বহুত জমা হৈ আছে, তথাপিও আজিও বিচাৰোঁ তোমাক। সময় সকলোতকৈ অভিমানী, তাক অৱহেলা কৰিলে মুখ ঘূৰাই গুচি যায় আৰু কেতিয়াও কিন্তু ফিৰি নাচায়। সময়ে যদি সকলো পাহৰাই দিয়ে তেনেহ'লে স্মৃতি কেনেকৈ সৃষ্টি হয়? সময়ে সেইটোকহে পাহৰাই যিটো মানুহে পাহৰিব বিচাৰে। বাকী স্মৃতি হৈয়ে গোটেই জীৱন মনত ৰৈ যায়। আনন্দ ভাগ কৰিলে দুটা বস্তু পোৱা যায়, এটা হৈছে জ্ঞান আৰু আনটো হৈছে প্ৰেম। মনে কাৰোবাক নিজতকৈও ভাল পালে তাৰ অৱহেলা সহ্য কৰাৰ ক্ষমতা নাথাকে। সঁচাকৈ যদি তোমাক কোনোবাই ভাল পায় তেনেহ'লে তোমাক কেতিয়াও বেছি সময় নমতাকৈ থাকিব নোৱাৰে, বেছি সময় অভিমান কৰিও থাকিব নোৱাৰে। অনবৰতে কেৱল তোমাৰ অভাৱ অনুভৱ কৰিব আৰু অজুহাত লৈ আগতেই মাতিব। সম্পৰ্ক তেজেৰে বান্ধিব নোৱাৰি, অনুভূতিৰ বান্ধোনেৰেহে বান্ধিব পাৰি। য'ত অনুভূতি বান্ধোন নাথাকে তাত পৰো চিৰদিনলৈ আপোন হৈ যায়। যিয়ে তোমাক এৰি সুখত আছে তাক পুনৰ ভাল পাবলৈ জোৰ নকৰিবা। তোমাক ধৰি ৰখাৰ ক্ষমতা হয়তো মোৰ নাই, কিন্তু তোমাক আজীৱন ভাল পাই থকাৰ শক্তি মোৰ আছে। যি মানুহে আনৰ অনুভূতিক মূল্য দিব নাজানে সি কেতিয়াও আনক ভাল পাবও নোৱাৰে। আমি সকলোৱে আনৰ মন ভালে ৰখাৰ চেষ্টা কৰোঁ আৰু আমি পাহৰি যাওঁ যে আমাৰো এটা মন আছে। মোৰ লগত কথা নপতাকৈ যদি তুমি সুখত আছা তেন্তে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আৰু সুখত থাকা। ভাল পোৱা কেতিয়াও অপৰাধ নহয়, অপৰাধ সেইটোহে কাৰোবাক ভাল পাই মাজবাটতে আঁতৰি যোৱাটো। কাকো বেছি আপোন কৰি নল'ব, কাৰণ আপোনবোৰেই ভালকৈ জানে ক'ত আঘাত কৰিব লাগিব। কষ্ট চেপি ধৰি ৰখা মানুহবিলাক মৃত মানুহৰ দৰে, কিয়নো কষ্ট বহুত বেছি হ'লেও চিঞৰি কাকো ক'ব নোৱাৰে। যিয়ে কয় তোমাক কেতিয়াও এৰি নাযাওঁ, কিন্তু বাস্তৱত সেই সকলোতকৈ আগতে এৰি যায়। তুমি জয়ী হ'লা কাৰণ তুমি বদলি গ'লা, মই হাৰি গ'লোঁ কিয়নো মই বদলি হ'বই নোৱাৰিলোঁ। নিজেই কান্দিছোঁ, আকৌ মনে মনে আছোঁ, এইটো ভাবি যে যদি আপোন কোনোবা থকাহেঁতেন কেতিয়াও কান্দিবলৈ নিদিলেহেঁতেন। সকলোৱে কয় ভালে থাকিবি, কিন্তু কোনেও নকয় যে তোক ভালে ৰখাৰ দায়িত্ব মোৰ। আত্মহত্যা মহাপাপ, এই কথাটো ভাবিয়েই বাচি আছে বহুতো জীৱন্ত লাশ। আঁতৰি যোৱা বহু ৰাস্তা থকাৰ পিছতো বহুতে আঁতৰি নাযায়, আৰু কিছুমান এনেকুৱা মানুহ আছে যিয়ে আঁতৰি যোৱাৰ অজুহাত নাথাকিলেও অজুহাত উলিয়াই গুচি যায়। মনক এদিন মই প্ৰশ্ন কৰিলোঁ, যদি তোমাক এৰি কোনোবা আঁতৰি যায় তেতিয়া তুমি কি কৰিবা? তেতিয়া মনে ক'লে, যিজন আঁতৰি যায় সি কেতিয়াও আপোন নহয়, কিয়নো আপোনজনে কেতিয়াও আঁতৰি নাযায়। যিজন মানুহে অলপতে বহুত সুখী হয় সেই মানুহজন কিন্তু অলপ আঘাত পালেও কষ্ট পায়। আনন্দ পোৱাৰ ক্ষমতা যাৰ যিমান বেছি, কষ্ট পোৱাৰ ক্ষমতাও সিমানেই বেছি। প্ৰিয়জনক প্ৰয়োজন বনোৱা, কিন্তু প্ৰয়োজনত কাকো প্ৰিয়জন নবনাবা। মানুহ দুটা ক্ষেত্ৰত বৰ অসহায়। এক, মানুহে দুখ বিক্ৰী কৰিব নোৱাৰে, আৰু দুই, মানুহে সুখক কিনিব নোৱাৰে। এইটো কলিযুগ হয় বন্ধুসকল, ইয়াত শত্ৰুৰ পৰা নহয় নিজৰ আপোনবোৰৰ পৰাহে সাৱধান হওক। আনৰ বেছি ভুল দেখা মানুহবোৰেই পৃথিৱীৰ আটাইতকৈ বেয়া মানুহ। মানুহে বেছিকৈ নিজৰ পচন্দৰ লোকৰ বাবেই বেছি জ্বলে, তিতা লগা যদিও কথাষাৰ কিন্তু সত্য। ভাটৌৱে জলকীয়া খায়ো মিঠা মাতে, কিন্তু দুখৰ বিষয়ে মানুহে ইমান দামী চেনি খায়ো তিতা কথা কয়। যদি কাৰোবাক সন্মান নিদিয়ে নাই,
কিন্তু 4জন মানুহৰ লগত বহি কাৰো বদনাম নকৰিবা। যি কথা হৃদয়ত আছে ক'বলৈ সাহস কৰক, আৰু যি কথা আনৰ হৃদয়ত আছে সেইটো বুজিবলৈ যত্ন কৰক। অন্তৰখনে আজিকালি আপত্তি কৰিবলৈ ভয় কৰা হ'ল, কিয়নো মানুহবোৰে ভুল শুধৰণি কৰাৰ পৰিৱৰ্তে সংগ এৰিবলৈহে পছন্দ কৰা হ'ল। ভুল মানুহ প্ৰত্যেকৰে জীৱনলৈ আহে, কিন্তু শিক্ষা সদায় ভালেই দি থৈ যায়। মৰিবলৈ অকণমান বিষ খালেই যথেষ্ট, কিন্তু জীয়াই থাকিবলৈ বহুত বিষ খাব লগা হয়। সময়ে কৈ দিয়ে কোন কাৰ কিমান আপোন। ভাগ্যই প্ৰতাৰণা নকৰে, প্ৰতাৰণা কৰে সেইসকলে যাৰ ওপৰত আমি নিজতকৈ বেছি বিশ্বাস কৰিছিলোঁ। হাঁহি হাঁহি জীৱনটো পাৰ কৰা আৰু পাহৰি যোৱা সেইসকলক যিয়ে তোমাক পাহৰি গৈছে। বিশ্বাস কৰা সকলতকৈ মূৰ্খ বিশ্বাস ভঙাসকল, কিয়নো তেওঁ এটা ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে এজন মৰমৰ মানুহ হেৰুৱাইছে। হৃদয়ৰ আঘাতবোৰ দুনিয়াখনক নেদেখাব, কাৰণ সকলো মানুহে হাতত নিমখ লৈ থিয় হৈ আছে। স্বৰ্গত সকলো আছে, কিন্তু মৃত্যু নাই। গীতাত সকলো আছে, কিন্তু মিছা নাই। পৃথিৱীত সকলো আছে, কিন্তু সন্তুষ্টি নাই। আৰু আজিকালি মানুহৰ সকলো আছে, কিন্তু ধৈৰ্য নাই। বৰ্তমান সময়ৰ কিছুমান অপ্ৰিয় হ'লেও সঁচা কথা। আজিকালি সঁচা কথা কোৱা মানুহবোৰ সকলোৱে অপ্ৰিয়। তেল মাৰি চলিব জনা মানুহবোৰহে সকলোৱে প্ৰিয়। মানুহবোৰক কেৱল ধুনীয়া চেহেৰাহে লাগে, ধুনীয়া মন নহয়। মানুহে সন্মান টকাকহে কৰে, মানুহক নহয়। ইচ্ছা যদি শক্তিশালী হয়, ভাগ্য বদলি যায়। নহ'লে জীৱনটোৱে পাৰ হৈ যায় ভাগ্যক দোষাৰোপ কৰি। কৃতকাৰ্যতাৰ এটা বিশেষত্ব যে ই পৰিশ্ৰম কৰা সকলৰ ওচৰত আত্মবলিদান দিয়ে। জীৱনত আপুনি কেতিয়াও এইটো নাভাবিব যে আপোনাতকৈ কোনে ভাল কৰিছে, কোনে বেয়া কৰিছে। একমাত্ৰ নিজক এটাই প্ৰশ্ন কৰক যে আপুনি নিজৰ বাবে সৰ্বশ্ৰেষ্ঠ কাম কৰিছেনে? যদি ভগৱানে আপোনাক বেছি অপেক্ষা কৰোৱাই আছে, তেন্তে বুজিব যে আপোনাক তেখেতে আপুনি বিচৰাতকৈ বেছি দিব বিচাৰিছে। যদি আপুনি বহুত বেছি বেয়া পৰিস্থিতিত পৰি আছে, তেন্তে চিন্তা নকৰিব। তেতিয়া আপুনি কি কৰিব জানে? এই কথাটোলৈ মনত পেলাব, আকাশৰ তৰাটোৱেওতো আন্ধাৰৰ অবিহনে কেতিয়াও উজ্জ্বল নহয়। সংঘৰ্ষই আপোনাৰ ক্ষমতা বঢ়ায় আৰু আপোনাক সফলতাৰ ওচৰলৈ লৈ যায়। সময়ে কেতিয়াও কাকো সফল নবনায়। সময়ৰ সঠিক ব্যৱহাৰেহে মানুহক সফল বনায়। জীৱনত আপুনি কিমান বাৰ হাৰি আছে সেইটো ডাঙৰ কথা নহয়, কিন্তু আপুনি জিকিবৰ কাৰণেহে জন্ম হৈছে। এই কথাটোৰ প্ৰতি সময়তে হৃদয়ত লৈ থকাটোহে ডাঙৰ কথা। মানুহে আপোনাৰ বিষয়ে কি ভাবিছে সেইটোৰ কাৰণে আপুনি একো নাভাবিব। এটা কথা মনত ৰাখিব, আনৰ কথাত আপোনাৰ ভাগ্য লিখিব নোৱাৰে। আপুনি আপোনাৰ কামেৰেহে আপোনাৰ ভাগ্য লিখিব পাৰিব।